এয়া আজি আমাৰ ঘৰলৈ আহিছে এয়া নমিতা বাইদেউ আৰু বিকি তাৰমানে আমাৰ এখেতৰ 4 নম্বৰ বায়েক আৰু নমিতা বাইদেউৰ ল'ৰা এটাই বিকি আৰু আমি মৰমতে কিবা কিবি ঢেৰ মাতোঁ মই ধুনু বুলি মাতে ধুনু মাইনা বুলি মাতোঁ ধুনু মানুহ মোৰ মুখত যি আহে আৰু আহিয়ে চিধা ষ্ট্ৰবেৰীবিলাক দেখিলে ভিতৰত যিমান ছিঙি থৈছিলোঁ তাৰ কাৰণে খালেই আৰু মানে কি হ'ল সি থকালৈকে টাবত এটাও নাইকিয়াকৈ চব খতম তাৰ পাছতে আমি গধূলিলৈ আহিলোঁ হনুমান মন্দিৰ যিহেতু সেইদিনাখন আছিল মঙলবাৰ আৰু মঙলবাৰে মই হনুমান মন্দিৰলৈ আহোঁ গধূলি আৰু সেয়া আহি চিধা পূজা চূজা কৰা আৰু ভিডিঅ' কৰা নহ'ল সি পাও ভাজি খাওঁ বুলি ক'লে আচলতে সি পাও ভাজি খাওঁ বুলি কৈ আছিলে সেইকাৰণে ভাবিলোঁ আমি আজি গধূলি আহিমেই যেতিয়া টাউনলৈ চাট হাউচত সোমাই যাম এয়া আমি গোটেইকেইটা চাট হাউচত আহিলোঁ ইয়াৰ কাৰণে পাও ভাজি অৰ্ডাৰ কৰিলোঁ আৰু আমাৰ কাৰণে মিক্স চাট অৰ্ডাৰ কৰিলোঁ এয়া পাও ভাজি খাবলৈ সি পূৰা এক্সাইটেড হৈ আছে তাৰ হেনো খাই খুব ভাল লাগে আৰু আমাৰ নাহৰকটীয়া এই চাট হাউচখনত মোৰ কিন্তু বৰ ভাল লাগে মই আহিলে প্ৰায় চাট হাউচ খাওঁ এয়া আমাৰ বেটা চানু ইও পাও ভাজি খাওঁ ক'লে তাৰপাছতে এয়া নমিতা বাইদেউ ময়ো লৈ ল'লোঁ চাট এয়া নমিতা বাইদেউৰ কাৰণে চাট দিলোঁ আৰু পিছে মই আজি পিঁয়াজ নাখাওঁ গতিকে মোৰ কাৰণে পিঁয়াজ নিদিয়াকৈ চাটখিনি বনাব ক'লোঁ আৰু ময়ো খাই ল'লোঁ মই খোৱা পিছে ভিডিঅ' কৰা নহ'ল চবেই খোৱাত ব্যস্ত আৰু মোৰ ভাগৰ থাকি গ'ল এয়া ঘৰলৈ আহিলোঁ আহি ইয়াৰ কাৰণে টাউনত আছিলোঁ যিহেতু তাৰ কাৰণে কিবা এটা কিনি দিওঁ বুলি ভাবিলোঁ ই কৈছে জোতা লওঁ তাৰপাছতে এয়া মোমাইকৰ লগত গৈ জোতা কিনিলে আৰু নিজৰ পচন্দত জোতা কিনিছে আৰু জোতা সি নেৰাই হৈ থাকিলে ৰাতিপুৱা শুই উঠিয়ে চিধাই আকৌ জোতাযোৰ পিন্ধে আৰু দিনটো জোতাযোৰ ঘৰৰ ভিতৰত পিন্ধি থাকে তাৰমানে এই স্বভাৱটো তাৰ যোৱাই নাই ইমান ডাঙৰ সৰুতে কি কৰে জানে আগতে সি জিন্স পেণ্ট লাগে বুলি কয় যেতিয়া জিন্স পেণ্টটো কিনি দিয়া হয় আৰু সি সেইটো নুখোলে ৰাতি শুওঁতেও মূৰৰ ওচৰত লৈ লৈ আকৌ ৰাতিপুৱা পিন্ধে আৰু এয়া জোতা লেচ মাৰিবলৈ নেজানে মাকক মানে ইমানে আমনি কৰি আছে আজি মাকে পূৰা লেচ মাৰিবলৈ শিকাইছে এবাৰ নহয় দুবাৰ নহয় 3বাৰমান শিকাইছে মাকে তাকে মই মোৰ কিছুমান ভাল লগা মুহূৰ্ত মোৰ চেনেলৰ জৰিয়তে ধৰি ৰাখিবলৈ বিচাৰিলোঁ তাকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব আৰু ই অহাৰ কাৰণে মই দুটামান বস্তু বনাইছিলোঁ আচলতে কেইবাটাও বনাইছিলোঁ চব শ্বেয়াৰ কৰিবা নহ'ল যিহেতু ভিডিঅ' কৰি থাকিবলৈ অলপ অসুবিধা হয় আৰু মই আপোনালোকৰ কাৰণে স্পেচিয়েল আজি এটা ৰেচিপি লৈ আহিছোঁ যিটো ছাগলী মাংসৰ লিভাৰৰ লগত বনোৱা পোলাও খাইছেনে আপোনালোকে যদি নাই খোৱা খাই চাবচোন খুব ভাল লাগে খুব সোৱাদ হয় তাকে মই আপোনালোকৰ ওচৰত আজি শ্বেয়াৰ কৰিবলৈ ওলালোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু নমিতা বাইদেউ আচলতে বহুত দিনৰ মূৰত থাকিবলৈ আহিছে নমিতা বাইদেউৰ অলপ অসুবিধা হৈছিলে অসুবিধা মানে কি ভৰিত পৰি পেলাই ভৰিটো আঁঠুটোত অলপ দুখ পাইছিলে সেইকাৰণে অহা হোৱা নাছিলে 2 বছৰমান আৰু এয়া এবছৰমান হৈ গৈছে অপাৰেশ্যন হ'ল চব ঠিক ঠাক হ'ল এবছৰ পূৰা হৈ গৈছে তাৰপাছতে আমাৰ ঘৰত থাকিব আহিছে এয়াই আৰু এয়া পিছদিনাখন হয় এয়া পিছবেলালৈ আমি টুকটুকত গোটেইকেইটা এঠাইত ফুৰিবলৈ আহিছোঁ আৰু ক'ত আহিছোঁ মই আপোনালোকক দেখাম বাৰু এয়া লগত আমাৰ নমিতা বাইদেউ আৰু ৰুমি বাইদেউ আহিছে আৰু আমি গোটেইকেইটা টুকটুকত অলপমান আবেলি ফুৰিবলৈ ওলাই আহিলোঁ আৰু ক'ত গৈ আছোঁ মই আপোনালোকক দেখাই আছোঁ বলক এয়া আমি আহি পালোহি এয়া আমাৰ খুব আপোন বুলি ক'ব লাগিব গগৈ দাইদেউ আৰু এয়া এই দাইদেউ আৰু খুইদেউ আচলতে আমাৰ ঘৰৰ কাষতে আছিলে আগতে আৰু এতিয়া কেইবছৰমান আগতে দাইদেউ খুইদেউ টাউনত ঘৰ বনালে তালৈ গুচি গ'ল আৰু সেয়াই দাইদেউ খুইদেউ মাজে মাজে গাটো বেয়া হৈ আছিলে মই আহিবই পৰা নাছিলোঁ আৰু এতিয়া বাইদেউহঁতৰ লগতে আহিবলৈ মই সুবিধাখন পালোঁ সেইকাৰণে দাইদেউ আৰু খুইদেউ খবৰ এটা লৈ যাওঁ বুলি আহিলোঁ আৰু অলপ দিনৰ আগতে আমাৰ মুনমুনৰ তাৰমানে দাইদেউ আৰু খুইদেউ একেবাৰে সৰু জীয়েকৰ বিয়া হৈ গৈছিলে ফটোখিনি চাবলৈ আহিবই পৰা নাছিলোঁ এয়া চিনি পাইছেনে আমাৰ যে বেলজিয়ামত থকা পল্লৱী ভণ্টি হয় পল্লৱী ভণ্টিহঁতৰ ঘৰলৈ আহিছোঁ তাৰমানে মাক দেউতাকৰ ঘৰলৈ এই যে বেলজিয়ামৰ পৰা খুব সুন্দৰ সুন্দৰ ভিডিঅ' দিয়ে আৰু ইউনিক ৰেচিপি দিয়ে হয় তাইৰ ঘৰলৈকে আহিলোঁ আৰু এয়া তাৰপাছতে ঘৰলৈ আহিলোঁ বিশেষ ভিডিঅ' কৰা নহ'ল বতৰটো খুবেই বেয়া হৈ গৈছিলে
আৰু নেক্সট এয়া পিছদিনাখন হয়। পিছদিনাখন সি মানে মামীয়েকৰ পৰা বিকিয়ে কেক খাবৰ কাৰণে খুব এক্সাইটেড হৈ আছিলে আৰু কেক বনালোঁ মই এয়া, আৰু তাৰ নিজৰ পচন্দত বনাইছোঁ। সি যেনেকৈ কৈছে তেনেকৈয়ে বনালোঁ আৰু মোৰো কিবা এটা বহুদিনৰ আশা এটা পূৰণ হোৱা যেন লাগিছে। আৰু এয়া গধূলিলৈ সি কেকটো কাটিছে, সিয়ে কাটিম কৈছে, সিয়ে নিজে লৈছে আৰু নিজে খাইছে আৰু খুব ভাল লাগিছে। মোৰো মনটো মানে খুব ভাল লাগিলে। আৰু এটা ঘৰলৈও বনাই দিম বুলি ভাবিছিলোঁ, সময় নহ'লগৈ, উপায় নাই। কেতিয়াবা আকৌ মই সেইটো আশা পূৰণ কৰিব লাগিব। তাকে দেখিছেনে, আচলতে মই কি হয় জানেনে, মানুহক খুৱাই বৰ ভাল পাওঁ, নিজেও খাই ভাল পাওঁ, মানুহক খুৱাইও ভাল পাওঁ, পিছে বনায়ো ভাল পাওঁ, বহুত ভাল পাওঁ। তাৰ পাছতে এয়া ই নিজৰ পচন্দ অনুসৰি এডোখৰ ল'লে আৰু কেকটো খুব মনৰ জোখেৰে ধুনীয়াকৈ খালে। ভাল লাগে কেতিয়াবা এনেকুৱা কামবিলাক হৈ উঠিলে, মনে ভবা কামবোৰ বহুত দিনৰ মূৰত যেতিয়া হয়। তাৰ পাছতে এয়া মই ৰাতিলৈ বনাব লৈছোঁ, দেখিছেনে, ছাগলী লিভাৰ দি পেলাই এয়া পোলাও বনাম। এয়া লৈছোঁ বাসমতি ৰাইচ 1 কেজিমান, এয়া লিভাৰ প্ৰায় মই আধা কেজিমান লৈছোঁ। এইফালে দালচেনি, লং, ইলাইচি, তাৰ পাছতে এইফালে পিঁয়াজ দুটামান কাটি ল'লোঁ আৰু এটা পিঁয়াজ মই গ্ৰাইণ্ডাৰ জাৰত থৈছোঁ, সেইখিনি পেষ্ট বনাম। তাৰপাছতে এয়া দেখিছে তেজপাত আৰু আদা ৰচুন ফুটামান। এয়া মই এয়া লৈছোঁ ইণ্ডিয়া গেট বাসমতি ৰাইচ, প্ৰায় 1 কেজিমান লৈছোঁ। তাৰ পাছতে এই নেক্সট প্ৰচেছটো দেখিছে, মই ল'লোঁ এটা কুকাৰত এগিলাচ পানী। আপোনালোকে যদি চাউল যিমান হয় সিমান ল'ব পাৰে। 2 গিলাচ, মই 1 কেজি লৈছোঁ, পিছে 2 গিলাচ ল'লেও আপত্তি নাছিলে, কিন্তু মই এগিলাচহে ব্যৱহাৰ কৰিছোঁ। তাৰ পাছতে দি দিলোঁ লিভাৰখিনি, দেখিছে ছাগলী মাংসৰ যি লিভাৰ আধা কেজিমান আছিলে সেয়া লৈ ল'লোঁ। আৰু এতিয়া মই দি দিম ইয়াত ডাঙৰ ইলাইচি, সৰু ইলাইচি, চেনি, লং, এইকেইটা মই দি দিম। আৰু এটা কথা এইখিনিতে মন কৰিবলগীয়া কথা হয় যে এয়া দেখিছে মই তেজপাতকেইটাও দি দিছোঁ। লিভাৰৰ পিচকেইটা কিন্তু অলপ ডাঙৰ ডাঙৰ ল'ব, মোৰ পিছে সৰু সৰু হ'ল। মই এখেতক ক'লোঁ ডাঙৰকৈ আনিবলৈ, তেওঁ বুজি নাপালে, সৰুকৈ লৈ আহিলে। সেইটো বস্তু সৰুকৈ পিচকেইটা নকৰিব আৰু ডাঙৰ ডাঙৰকৈ ল'ব। তাৰ পাছতে দেখিছে এয়া পিঁয়াজখিনিতে মই দি দিলোঁ আদা ৰচুনখিনি, এইখিনি এটা মই ধুনীয়া পেষ্ট বনাই ল'ম। তাৰ পাছতে এয়া মই এইকেইটা 3টা চিটি অহালৈকে মই সিজাই ল'লোঁ। লিভাৰখিনি 3টা চিটি মৰাই ল'লোঁ আৰু ধুনীয়াকৈ সিজাই ল'লোঁ। তাৰ পাছতে মই এইখিনি পিঁয়াজ, আদা ৰচুন এইখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ। আৰু ইয়াত পাৰিলে আপোনালোকে কাজু কিচমিচো ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু কৰা নাই। তাৰ পাছতে দেখিছে এয়া ধুনীয়াকৈ সম্পূৰ্ণ ভাপটো যোৱাৰ পাছতে মই এয়া মাংসৰ লিভাৰখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ। আৰু যে এয়া লং, ইলাইচি, দালচেনিখিনি যে দিছিলোঁ সেয়া মই আঁতৰাই ল'লোঁ। তাৰ পাছতে পানীখিনি মই পেলাই নিদিওঁ, যি লিভাৰ বইল কৰা পানীখিনি সেইখিনিও ব্যৱহাৰ কৰি থৈ দিছোঁ। তাৰ পাছতে মই এয়া দেখিছেনে এটা ডাঙৰ কুকাৰত, যিহেতু মোৰ চাউল 1 কেজিমান হ'ব, সেইকাৰণে এটা ডাঙৰ কুকাৰ ল'লোঁ, তাত অকণমান ৰিফাইন অইল দিলোঁ আৰু এয়া মই দিছোঁ ঘি এচামুচ। এইখিনি মই নিজে ঘৰতে বনোৱা ঘি হয়, সেইকাৰণে মই এচামুচ দিছোঁ, এটা খুব ধুনীয়া সুগন্ধ আহে। তাৰ পাছতে এইখিনি গৰম হোৱাৰ পাছতে মই দালচেনি, লং, ইলাইচি সেইকেইটা দি দিলোঁ। তাৰ পাছতে অকণমান চেনি দিছোঁ, চেনিখিনি যাতে কেৰেমেল হৈ যায়, একদম ক'লা কৰি নিদিব, ধুনীয়া এটা ৰং সেয়া আহিছে দেখিছে চেনিখিনি, তেনেকুৱাতে মই দি দিম এতিয়া পিঁয়াজখিনি। তেতিয়া কি হয়, চেনিখিনি এনেকুৱা ধুনীয়াকৈ এটা ৰং অহাৰ পাছতে যেতিয়া পিঁয়াজখিনি ভাজে তেতিয়া পোলাওখিনি খুব ধুনীয়া এটা কালাৰ আহে, সেইকাৰণে মই অকণমান চেনি দিওঁ। তাৰ পাছতে এয়া আদা ৰচুন পিঁয়াজৰ যি পেষ্ট আছিলে সেই পেষ্টখিনি গোটেইখিনি দি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিলোঁ, তাৰ পাছতে আদা ৰচুনৰ পেষ্ট আৰু পিঁয়াজৰ পেষ্টখিনি দি দিলোঁ। এই ধৰণে যদি আপোনালোকে ছাগলী মাংসৰ লিভাৰৰ লগত পোলাও খোৱা নাই, খাই চাবচোন, খুব বেছি ভাল লাগে, খুব সোৱাদ হয়। এয়া দেখিছে, তাৰ পাছতে মই দি দিলোঁ ছাগলী মাংসৰ যি লিভাৰ বইল কৰি থোৱা আছিলে সেইখিনি দি দিলোঁ। কিন্তু মোৰ পিচকেইটা সৰু সৰু হোৱাৰ কাৰণে মোৰ ভাল লগা নাছিলে, কিন্তু মই আপোনালোকক ক'ম যে পিচকেইটা সদায় ডাঙৰ ল'ব। উপায় নাই, সৰুকৈ আনিলে, তথাপিও খাবলৈ কিন্তু বহুত ভাল লাগিছিলে, বহুত সোৱাদ হৈছিলে। তাৰ পাছতে অকণমান সময় ভাজি মই গোটেই চাউলখিনি দি দিলোঁ।
প্ৰায় 1 কেজিমান চাউল দিছোঁ। তাৰমানে ভালেখিনি মানুহ আছোঁ। আমাৰ সেই ৰমি বাইদেউ আৰু ভিনদেউহঁতৰ ঘৰলৈ যাম আৰু পোলাওখিনি বনাই লৈ যাম। তাত খাবলৈ মাতিছে, গতিকে মই পোলাও আয়োজন কৰিছিলোঁ, সেইকাৰণে ক'লোঁ নহয় তেনেহ'লে মই পোলাওখিনি বনাই লৈ যাম, আপোনালোকে বাকী ৰেডি কৰিব। মই সেইকাৰণে পোলাওখিনি বনাইছোঁ। এতিয়া দেখিছে, এতিয়া মই চাউলখিনি দি পেলাই এতিয়া খুব ধুনীয়াকৈ লৰাই ল'ম। কিন্তু চাউলখিনি দিয়াৰ পিছত বহুত দেৰিলৈকে নেভাজিব, জাষ্ট অকল মছলাখিনি ধুনীয়াকৈ যাতে লাগি যায় তেনেকুৱালৈকে খুব ধুনীয়াকৈ লৰাই ল'ব। তাৰ পাছতে এই যে লিভাৰ বইল কৰিছিলোঁ, সেই পানীখিনি গোটেইখিনি মই ইয়াত দি দিলোঁ। পানীখিনি লিভাৰ বইল কৰাৰ পিছত পানীখিনি কেতিয়াও পেলাই নিদিব, পানীখিনি থৈ দিব আৰু চাউলখিনিত দি দিব। তাৰ পাছতে আৰু অকণমান এতিয়া মোৰ পানীৰ প্ৰয়োজন হ'ব। এয়া দেখিছে, পানী অলপ দি দিলোঁ। আৰু পোলাও বনালে সদায় চাউলখিনিত পানী কম লাগে, চাউলখিনি ডুব যোৱালৈকেহে পানীটো দিব লাগে। এতিয়া মই খুব ধুনীয়াকৈ আৰু অলপমান পানী দিলোঁ। তাৰ পাছতে অকণমান নিমখ দিবলৈ পাহৰিছিলোঁ, এতিয়া মই অকণমান নিমখ দি দিম। যদি ভাল লাগে মোৰ চেনেলটো চাই, প্লিজ লাইক এটা কৰিব, এটা কমেণ্ট কৰিব, আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব। এয়া দেখিছে, চাউলখিনি অকল ডুব যোৱালৈকে মই থৈ দিছোঁ, পানী দিছোঁ। আপোনালোকে তেনেকৈ দিব, খুব বেছি পানীৰ দৰকাৰ নহয় পোলাওত। তাৰ পাছতে দিছোঁ এয়া নিমখ, আচলতে আগতেই দিব লাগিছিলে, মই পাহৰি গৈছিলোঁ, সেইকাৰণে আকৌ অকণমান নিমখ দি লৰাই দিছোঁ। তাৰ পাছতে ঢাকন লগাই মই পূৰা গেছৰ ফ্লেমটো বঢ়াই সম্পূৰ্ণ 2টা চিটি অহালৈকে চিটি মৰাই ল'ম। এয়া 2টা চিটি মৰাই ল'লোঁ। মৰাৰ পিছত সম্পূৰ্ণ যেতিয়া ভাপটো গ'ল, তেতিয়া এয়া মোৰ দেখিছে খুব ধুনীয়া হৈ গৈছে। খাবলৈও খুব সোৱাদ হয়। মই এয়া বাইদেউহঁতৰ ঘৰলৈ মই লৈ যাম, তাৰ পাছতো মই তাৰ আগতে আপোনালোকক এখন থালিত উলিয়াই দেখাইছোঁ। দেখিছে এয়া খুব ধুনীয়া কালাৰ এটা আহিছে আৰু খাবলৈ খুব সোৱাদ হয়। ইয়াত কিন্তু আপোনালোকে কাজু কিচমিচো দিব পাৰে, মই ব্যৱহাৰ কৰা নাই। দেখিছে এয়া কি ধুনীয়া হৈছে, খাবলৈও খুব ধুনীয়া সোৱাদ হৈছে। তাৰ পাছতে আমি এয়া বাইদেউহঁতৰ ঘৰলৈ আহিলোঁ, বিশেষ ভিডিঅ' কৰা নহ'ল। এয়া বাইদেৱে বনাইছিলে চিকেন কাৰী, আৰু মই বনাই আনিছিলোঁ পোলাও, আৰু এখন নিৰামিষ চব্জি বনাইছিলে। এয়া সিহঁতৰকেইটাক খাব দি ল'লোঁ। কৈছেহি খাবলৈ খুব ভাল হৈছে, খুব সোৱাদ হৈছে, আৰু সঁচাকৈ নেখায় বোলে মাকে কোৱা মতে আজি ইমান ধুনীয়াকৈ খাইছে কৈছে। এয়া আৰু বিশেষ ভিডিঅ' কৰা নহ'ল, আজিলৈ আহিছোঁ, বাই।